গুহাৰ ভিতৰত এখন ৰেষ্টুৰেণ্ট আছে। ভিতৰলৈ এনেকৈ পানীৰ মাজেৰে যাব লাগিব। এখন এণ্ট্ৰেঞ্চ বলক ভিতৰলৈ। সেই এণ্ট্ৰেঞ্চ পাৰ হৈ এনেকুৱা পানীৰ মাজেৰে যাব লাগিব। শিলৰ মাজেৰে খোজকাঢ়ি যাব লাগিব। শিলৰ ৰাস্তা, সৰু সৰু শিলৰ ৰাস্তা কাষৰ ফালে আছে ডাঙৰ ডাঙৰ শিল আৰু বিভিন্ন ধৰণৰ লাইটেৰে গোটেই সুশোভিত কৰি ৰাখিছে আৰু বেৰত এনেকৈ লেম্প ওলমাই ৰাখিছে। চাওক ভিতৰৰ দৃশ্যবোৰ এক নান্দনিক কাৰুকাৰ্য। যিসকলে দেখা নাই এদিন আহক। ক'ত আছে চাবলৈ আপোনাৰ সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব। আৰু চাওক ভিতৰলৈ আমি ক্ৰমান্বয়ে গৈ আছোঁ আৰু এইবোৰ ওপৰত তলত চাৰিওফালে গুহা আৰু গুহাৰ মাজতে এই ৰেষ্টুৰেণ্টখন এক অনন্য পৰিৱেশ, যিটো নেদেখিলে হয়তো ধৰিব নোৱাৰি। চাওক ৰঙীন আভাৰ মাজত, ৰঙীন পোহৰৰ মাজত, শিলৰ মাজে মাজে এনেকৈ খোজকাঢ়ি এই ৰেষ্টুৰেণ্টৰ ভিতৰলৈ যাব লাগিব। ৰেষ্টুৰেণ্টৰ ভিতৰখনত আৰু এক নান্দনিক কাৰুকাৰ্য, যিবোৰ আমি এনেকুৱা ধৰণৰ কাৰুকাৰ্য পোনপ্ৰথমে আমি কোনো ঠাইত দেখা নাই। এনেকুৱা দৃশ্য থকা আমি ৰেষ্টুৰেণ্ট দেখা নাই। আৰু ওপৰলৈ উঠি যাব পৰা এটা জখলাও কি ধুনীয়াকৈ সুন্দৰকৈ বনাই উলিয়াইছে। আৰু সকলো কথা পাতিম আৰু অ'নাৰৰ লগত, মালিকৰ লগত অলপমান কথা পাতি চাওঁ। তেখেতে সকলো কথা জনাব। কি ধুনীয়া ইয়াৰ বহাৰ ব্যৱস্থা। আহিলে আপোনালোকে গম পাব। ওপৰলৈ গৈ ওপৰতো কটেজ কিছুমান আছে। ওপৰতো আপোনালোকে নিজৰ পৰিয়ালৰ সৈতে, লগ বন্ধুৰ সৈতে বা ছাত্ৰ ছাত্ৰীৰ সৈতে আহিব পাৰিব। ইয়াৰ পৰিৱেশ ইমানেই ধুনীয়া। আৰু যিসকলে নেকি কলাপ্ৰেমী, যিসকলে ছবি ভাল পায়, যিসকলে আৰ্ট ভাল পায়, ভাস্কৰ্য ভাল পায়, তেওঁলোকে হয়তো ইয়াত এক অনাবিল আনন্দ পাব। আৰু ইয়াৰ যিটো দাম বৰ বেছি নহয়। আহকচোন ভিতৰৰ পৰিৱেশটো অলপ চাওঁ। এইটো এটা ৰাস্তা, চাৰিওফালে ৰাস্তা আছে। এই ৰাস্তাৰ মাজেৰে এই অলপ দূৰ গ'লেই গুহাবিলাক পোৱা যায়। ইফালে সিফালে বহুতো এনেকুৱা ৰাস্তা আছে, এনেকুৱা গুহা কিছুমান আছে। গুহাৰ মাজৰ এইটো পৰিৱেশ। আহকচোন মালিকৰ লগত অকণমান কথা পাতোঁ। ধুনীয়া স্কাল্পচাৰ। এইখন এখন ৰেষ্টুৰেণ্ট। ক'ত আছে আমাৰ এওঁ হ'ল অ'নাৰ। নমস্কাৰ দি এইটো কোনে বনাইছে আপোনাৰ আইডিয়াটো? মই বনাইছিলোঁ আৰু মোৰ নিজৰ আইডিয়ামতে বনোৱা হৈছে। এখেতৰ নিজৰ প্ৰচেষ্টাত ইমান ধুনীয়া এটা পৰিৱেশ এটা ইয়াতে আছে। যিসকলে নেকি আৰ্ট ভাল পায়, কলা ভাল পায়, আৰু সেই শিল্পীসুলভ মনৰ মানুহবিলাক এবাৰ আহি চাওক। লগতে এওঁ এজন শিল্পী দেই, মই চিনাকি কৰি দিছোঁ। মই এনেই আৰু অলপমান কৰোঁ, কিবা চেষ্টা কৰোঁ। লোকেশ্যনটো অকণমান কৈ দিলে। লোকেশ্যনটো আমাৰ ডিব্ৰুগড় 3 নম্বৰ বাইলেন 3 লক্ষীনগৰ আৰু XCMৰ ঘৰৰ ওচৰত, আপোনাৰ সৰ্বানন্দ সোণোৱাল ছাৰৰ ঘৰৰ ওচৰতে। আৰু খুবেই সহজ। এইটো আপোনাৰ মানকটা খনিকৰ চাৰিআলি আছে। খনিকৰ চাৰিআলি আহোঁতে টাউনৰ পৰা আহিলে পাব। আৰু ওচৰতে XCM সৰ্বানন্দ সোণোৱাল ছাৰৰ ঘৰৰ ওচৰতে আছে একদম পৰিৱেশ। এইখন সুন্দৰ ৰেষ্টুৰেণ্ট। আহক আপোনালোকে এদিন চাওক, উপভোগ কৰক কেনেকুৱা ইয়াৰ পৰিৱেশটো। আৰু মোৰ যিসকল বন্ধু আছে, আপোনালোকে এবাৰ খালি ইয়াত ডিব্ৰুগড় আহিলে মোক এবাৰ কল কৰিব, মই লৈ আহিম। আৰু কাৰণ ইয়াত ধুনীয়া পৰিৱেশ। আপোনালোকে আহক, চাই থাকিব। এই ৰেষ্টুৰেণ্টখনৰ তলৰ যিটো পৰিৱেশ, তলৰ ফালে এনেকুৱা মাছ, ডাঙৰ ডাঙৰ কাছ, এনেকুৱা ধৰণৰ কিছুমান দৃশ্যৰে ধুনীয়াকৈ সজাই ৰাখিছে। এইবোৰ কাপৰ ওপৰতে বহিব পাৰিব। কাপবোৰ ওলোটাকৈ বনাইছে আৰু তাতে বহি পেলাই আপোনালোকে সময় পাৰ কৰিব পাৰিব। আৰু ইয়াৰ দামটো বৰ বেছি নহয় আৰু ৰিজনেবল ইয়াৰ যিটো কষ্ট। ওপৰলৈ ওপৰতো কটেজ আছে। ওপৰতো আপোনালোকে উঠি পেলাই সময় পাৰ কৰিব পাৰিব। ধুনীয়াকৈ ইয়াৰ পৰিৱেশটো আমোদ ল'ব পাৰিব। পৰিৱেশৰ চাওক কি ধুনীয়া ৰঙীন পৰিৱেশ ইয়াৰ। আৰু তলৰ ফালে মজিয়াখন চাওক, বিভিন্ন ধৰণৰ এনেকুৱা নক্সা কৰা আছে, ৰিলিফ কৰা আছে। এই সকলোখিনি যিগৰাকী অ'নাৰ, যিগৰাকী মালিক, তেখেতে নিজ হাতে বনাই উলিয়াইছে। কিছুমানে হাতৰ ওপৰত বহিব পাৰিব। এইবোৰ কিছুমান ৰিলিফ ডিজাইন কৰা আছে। পানী ধোৱা বেচিনটো চাওক। বেচিনটোতো এটা কলাত্মক বেচিন আৰু গোটেই ৰঙীন পোহৰে অন্য এক পৃথিৱীলৈ আপোনাক লৈ যাব। ৰঙীন পোহৰে অন্য এখন জগতলৈ আপোনাক লৈ যাব। আপোনালোকে আহিব পাৰিব। আহক এদিন এই ডিব্ৰুগড় চহৰলৈ। আৰু ডিব্ৰুগড় চহৰৰ পৰা মাত্ৰ 4 কিলোমিটাৰ বা 4.5 কিলোমিটাৰ দূৰতে আছে এইখন ৰেষ্টুৰেণ্ট। নাম হ'ল স্কাল্পচাৰ ৰেষ্টুৰেণ্ট। ভিতৰৰ পৰিৱেশ চাওক। এটা গুহাৰ ভিতৰতো বেৰখন চাওক। বেৰখন এক নান্দনিক সজ্জা, নান্দনিক ইয়াৰ পৰিৱেশ। গোটেইখিনি চাবলৈ আহিব আপোনালোকে লাগিব ডিব্ৰুগড়লৈ। আৰু ডিব্ৰুগড় জগন্নাথ মন্দিৰৰ ওচৰতে আছে। আৰু ইয়াৰ ওচৰতে আছে সৰ্বানন্দ সোণোৱাল ছাৰৰ ঘৰৰ পিছতে আছে এই ৰেষ্টুৰেণ্টখন, মানকটা ৰোডত। আৰু আপোনালোকে বাকীখিনি ভিডিঅ'টো চাই লওক। আৰু ভিডিঅ'টো ভাল পালে আপোনালোকে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।